নমস্কাৰ আসাম জিকে চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে আৰু সকলোৱে আগন্তুক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে। গতিকে আপোনালোকৰ পৰীক্ষাৰ সুবিধা হোৱাকৈ আজি এখন মডেল কুৱেশ্যন পেপাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আজিৰ মডেল কুৱেশ্যন পেপাৰখনত মুঠ 60টা কুৱেশ্যন থাকিব আৰু 60টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমান নম্বৰ পালে কমেণ্টত জনাব আৰু আমি এটা পাছ মাৰ্ক ধৰি দিছোঁ। আপোনালোকে যদি 40টা প্ৰশ্ন উত্তৰ শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকে কুৱেশ্যন পেপাৰখনত পাছ কৰি দিছে আৰু আপোনালোকে যদি 50টা প্ৰশ্ন উত্তৰ শুদ্ধ কৰিব পাৰিছে তেনেহ'লে এটা অতি ভাল নম্বৰ লাভ কৰিছে। গতিকে সকলোৱে প্ৰশ্নসমূহ শুদ্ধ কৰিবলৈ চেষ্টা কৰিব। বলক আজিৰ মডেল কুৱেশ্যন পেপাৰখনৰ প্ৰথমটো প্ৰশ্ন আলোচনা কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া আছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বনকুঁৱৰী। বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আৰু এইটো লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই। এতিয়া আহিছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দৈনিক বাতৰি। দৈনিক বাতৰি হৈছে অসমৰ প্ৰথম দৈনিক বাতৰি কাকত আৰু এইখনৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন। এতিয়া আহিছোঁ তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন? বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱা হৈছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী। তেখেতে টাকাই কিনি গোলাম নামৰ ছবিখনত অভিনয় কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মনুমতী। মনুমতী হৈছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি আৰু এইখনৰ পৰিচালক আছিলে ৰোহিণী কুমাৰ বৰুৱা। এতিয়া আহিছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1901 চনত। 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হৈছিল আৰু সেই তেল শোধনাগাৰটোৰ নাম হৈছে ডিগবৈ তেল শোধনাগাৰ। এতিয়া আছোঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য। এতিয়া আছোঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে ফিলিপাইনৰ মুদ্ৰাৰ নাম কি? ফিলিপাইনৰ মুদ্ৰাৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ পেছো। পেছো হৈছে ফিলিপাইনৰ মুদ্ৰাৰ নাম। এতিয়া আছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গৰু। গৰু হৈছে নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক। এতিয়া আছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি শিৱসাগৰ জিলাত। শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত। এতিয়া আছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নগাঁও জিলাত। নগাঁও জিলাত লাওখোৱা অভয়াৰণ্যখন অৱস্থিত, সকলোৱে মনত ৰাখিব। এতিয়া আছোঁ তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন? ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজ্যপাল। ৰাজ্যপাল হৈছে ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী। এতিয়া আছোঁ তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 5 বছৰ। ৰাজ্যপালৰ আপোনাৰ কাৰ্যকাল হৈছে 5 বছৰ আৰু ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। এইটো মনত ৰাখিব, কুৱেশ্যন আহিব পাৰে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ইয়াৰ ৰাইট এনচাৰ হ'ব ৰাষ্ট্ৰপতিয়ে। এতিয়া আছোঁ ইয়াৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে
অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল? অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1995 চনত। 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠিত হৈছিল। এতিয়া আছো তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যন দিলে। 15 নম্বৰ কুৱেশ্যন সুধিছে উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল? উগ্ৰতাৰা দেৱালয় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শিৱসিংহই। শিৱসিংহই উগ্ৰতাৰা দেৱালয়খন নিৰ্মাণ কৰিছিল আৰু এই উগ্ৰতাৰা দেৱালয় গুৱাহাটীত অৱস্থিত। এইটো সকলোৱে মনত ৰাখিব। এতিয়া আছো তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যন দিলে। 16 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নীলাচল পাহাৰত। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। এতিয়া আছো তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যন দিলে। 17 নম্বৰ কুৱেশ্যনটো সুধিছে কাৰেংঘৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল? কাৰেংঘৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহই। ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰোৱাইছিল। 1751 চনত নিৰ্মাণ কৰা হৈছিল এই কাৰেংঘৰ। সকলোৱে মনত ৰাখিব। এতিয়া আছো তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যন দিলে। 18 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অনুচ্ছেদ 16। অনুচ্ছেদ 16ৰ জৰিয়তে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে। এতিয়া আছো তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যন দিলে। 19 নম্বৰ কুৱেশ্যন সুধিছে কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1976 চনত। 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া আছো তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যন দিলে। 20 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতত প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল? ভাৰতত প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1951 চনত। 1951 চনত ভাৰতত প্ৰথমবাৰ সংশোধনী গৃহীত হৈছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আছো তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যন দিলে। 21 নম্বৰ কুৱেশ্যন সুধিছে সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰিছে? সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 42তম সংশোধনী। 42তম সংশোধনীৰ জৰিয়তে সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰিছে। এতিয়া হৈছে তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যন দিলে। 22 নম্বৰ কুৱেশ্যনটো সুধিছে সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল। এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যন দিলে। 23 নম্বৰ কুৱেশ্যন সুধিছে ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল? ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল সুধিছে। ইয়াৰ অপশ্যন দিছে জয়মতী, মূলা গাভৰু, ৰমণী গাভৰু, ওপৰৰ এটাও নহয়। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জয়মতী। জয়মতী আছিল ৰুদ্ৰসিংহৰ মাকৰ নাম। এতিয়া আছো 24 নম্বৰ কুৱেশ্যন দিলে। 24 নম্বৰ কুৱেশ্যন সুধিছে কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল? কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1952 চনত। 1952 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল। এতিয়া আছো তাৰ পিছৰ 25 নম্বৰ কুৱেশ্যন দিলে। 25 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল? ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কলকাতা। কলকাতাত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল। এতিয়া আছো তাৰ পিছৰ 26 নম্বৰ কুৱেশ্যন দিলে। 26 নম্বৰ কুৱেশ্যন সুধিছে আহাৰৰ পৰা কি মৌল পোৱা যায়? আহাৰৰ পৰা কি মৌল পোৱা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ফছফৰাছ। আহাৰৰ পৰা ফছফৰাছ পোৱা যায়। এতিয়া আছো 27 নম্বৰ কুৱেশ্যন দিলে। 27 নম্বৰ কুৱেশ্যন সুধিছে কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ব্ৰহ্মপালে।
ব্ৰহ্মপালে কামৰূপত পাল ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন? আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ পূবেৰুণ। পূবেৰুণ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি। এতিয়া তাৰপিছত 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যনে সুধিছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1982 চনত। 1982 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। তাৰপিছত আজি 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যনে সুধিছে ডিস্কভাৰী অফ আছাম কোনে লিখিছিল? ডিস্কভাৰী অফ আছাম গ্ৰন্থখন কোনে লিখিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আছাম গ্ৰন্থখন লিখিছিল আৰু ডিস্কভাৰী অফ ইণ্ডিয়া লিখিছিল জৱাহৰলাল নেহৰুৱে, সকলোৱে মনত ৰাখিব। এতিয়া তাৰপিছত 31 নম্বৰ কুৱেশ্যনলৈ 31 নম্বৰ কুৱেশ্যন সুধিছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি যকৃত। যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। এতিয়া তাৰপিছত 32 নম্বৰ কুৱেশ্যনলৈ 32 নম্বৰ কুৱেশ্যনে সুধিছে তলৰ কোনখন গ্ৰন্থ মেগাস্থেনিছে ৰচনা কৰিছিল? তলৰ কোনখন গ্ৰন্থ মেগাস্থেনিছে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইণ্ডিকা। ইণ্ডিকা গ্ৰন্থখন মেগাস্থেনিছে ৰচনা কৰিছিল। এতিয়া তাৰপিছত 33 নম্বৰ কুৱেশ্যনলৈ 33 নম্বৰ কুৱেশ্যন সুধিছে দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাক আছিল দাস বংশৰ প্ৰতিষ্ঠাতা। এতিয়া তাৰপিছত 34 নম্বৰ কুৱেশ্যনলৈ 34 নম্বৰ কুৱেশ্যন সুধিছে টাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? টাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1398 চনত। 1398 চনত টাইমুৰে ভাৰত আক্ৰমণ কৰিছিল। এতিয়া তাৰপিছত 35 নম্বৰ কুৱেশ্যনলৈ 35 নম্বৰ কুৱেশ্যন সুধিছে পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1526 চনত। 1526 চনত পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। এতিয়া তাৰপিছত 36 নম্বৰ কুৱেশ্যনলৈ 36 নম্বৰ কুৱেশ্যন সুধিছে গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1920 চনত। 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলনৰ আৰম্ভ কৰিছিল। এতিয়া তাৰপিছত 37 নম্বৰ কুৱেশ্যনলৈ 37 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰাজস্থান। ৰাজস্থান হৈছে ভাৰতৰ বৃহত্তম ৰাজ্য। এতিয়া তাৰপিছত 38 নম্বৰ কুৱেশ্যনলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে আজি বন্দুকি চন্দ্ৰে শীৰ্ষক গীতটিৰ ৰচক কোন? 38 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। এতিয়া তাৰপিছত 39 নম্বৰ কুৱেশ্যনলৈ 39 নম্বৰ কুৱেশ্যনে সুধিছে আজি বন্দুকি চন্দ্ৰে শীৰ্ষক গীতটিৰ ৰচক কোন? আজি বন্দুকি চন্দ্ৰে শীৰ্ষক গীতটিৰ ৰচক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী হৈছে আজি বন্দুকি চন্দ্ৰে শীৰ্ষক গীতটিৰ ৰচক। এতিয়া আজিৰ 40 নম্বৰ কুৱেশ্যনলৈ 40 নম্বৰ কুৱেশ্যন সুধিছে অসম আক্ৰমণ কৰাৰ প্ৰথম তুৰ্কী সেনাপতি কোন আছিল? অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মহম্মদ বিন বখতিয়াৰ। মহম্মদ বিন বখতিয়াৰ হৈছে অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি। এতিয়া তাৰপিছত 41 নম্বৰ কুৱেশ্যনলৈ 41 নম্বৰ কুৱেশ্যন সুধিছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধী হৈছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। এতিয়া তাৰপিছত 42 নম্বৰ কুৱেশ্যনলৈ 42 নম্বৰ কুৱেশ্যনে সুধিছে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পিয়লি বৰুৱা। পিয়লি বৰুৱাক মণিৰাম দেৱানৰ সৈতে ফাঁচি দিয়া হৈছিল। এতিয়া তাৰপিছত 43 নম্বৰ কুৱেশ্যনলৈ 43 নম্বৰ কুৱেশ্যনে সুধিছে
অসমীয়া সাহিত্যৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, দেৱেন্দ্ৰনাথ বেজবৰুৱা। দেৱেন্দ্ৰনাথ বেজবৰুৱা হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক। এতিয়া আছোঁ তাৰপিছৰ 44 নম্বৰ কুৱেশ্যনলৈ। 44 নম্বৰ কুৱেশ্যন সুধিছে, কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চিলেট জিলা। চিলেট জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল। এতিয়া আছোঁ তাৰপিছত 45 নম্বৰ কুৱেশ্যনলৈ। 45 নম্বৰ কুৱেশ্যন সুধিছে, মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ বিষয়ে নোবেল বঁটা লাভ কৰিছিল? মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1979 চনত। 1979 চনত মাদাৰ টেৰেছাৰ শান্তিৰ বিষয়ত নোবেল বঁটা লাভ কৰিছিল। এতিয়া আছোঁ তাৰপিছৰ আজি 46 নম্বৰ কুৱেশ্যনলৈ। 46 নম্বৰ কুৱেশ্যনটো সুধিছে, সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বুধ গ্ৰহ। বুধ গ্ৰহ হৈছে সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ। এতিয়া আছোঁ তাৰপিছৰ 47 নম্বৰ কুৱেশ্যনলৈ। 47 নম্বৰ কুৱেশ্যনটো সুধিছে, বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ভূটান। ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়। এতিয়া আছোঁ তাৰপিছৰ 48 নম্বৰ কুৱেশ্যনলৈ। 48 নম্বৰ কুৱেশ্যনটো সুধিছে, পশ্চিমবংগৰ ৰাজধানী কি? পশ্চিমবংগৰ ৰাজধানী কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কলকাতা। কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী। এতিয়া আছোঁ তাৰপিছৰ আজি 49 নম্বৰ কুৱেশ্যনলৈ। 49 নম্বৰ কুৱেশ্যনে সুধিছে, ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, আগৰতলা। আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী। তাৰপিছত আহিছোঁ আজিৰ 50 নম্বৰ কুৱেশ্যনলৈ। 50 নম্বৰ কুৱেশ্যনে সুধিছে, নাগালেণ্ডৰ ৰাজধানী কি? নাগালেণ্ডৰ ৰাজধানী কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কোহিমা। কোহিমা হৈছে নাগালেণ্ডৰ ৰাজধানী। ৰাজধানীৰ ওপৰত যিহেতু কুৱেশ্যন আহি থকা দেখা যায়, গতিকে ৰাজধানীৰ ওপৰত আমি কেইটামান কুৱেশ্যন সৰহকৈ লৈ আহিছিলোঁ, গতিকে ইয়াৰ উত্তৰবোৰ শুদ্ধকৈ কৰিব পাৰিছেনে নাই সকলোৱে কমেণ্ট কৰি জনাব। এতিয়া আছোঁ তাৰপিছৰ 51 নম্বৰ কুৱেশ্যনলৈ। 51 নম্বৰ কুৱেশ্যন সুধিছে, কলীয়াভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে? কলীয়াভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, শোণিতপুৰ আৰু নগাঁও জিলা। কলীয়াভোমোৰা দলংখনে শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে। এতিয়া আছোঁ তাৰপিছৰ 52 নম্বৰ কুৱেশ্যনলৈ। 52 নম্বৰ কুৱেশ্যন সুধিছে, হালধীয়া চৰাইয়ে বাওধান খায় কাৰ ৰচনা? হালধীয়া চৰাইয়ে বাওধান খায় কাৰ ৰচনা সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁয়ে হালধীয়া চৰাইয়ে বাওধান খায় গ্ৰন্থখন ৰচনা কৰিছিল। এতিয়া আছোঁ তাৰপিছৰ 53 নম্বৰ কুৱেশ্যনলৈ। 53 নম্বৰ কুৱেশ্যনে সুধিছে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, জেনেভাত। জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আছোঁ তাৰপিছৰ 54 নম্বৰ কুৱেশ্যনটোলৈ। 54 নম্বৰ কুৱেশ্যনে সুধিছে, অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মহিৰংগ দানৱ। মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক। এতিয়া আছোঁ তাৰপিছৰ 55 নম্বৰ কুৱেশ্যনলৈ। 55 নম্বৰ কুৱেশ্যন সুধিছে, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, শালস্তম্ভ। শালস্তম্ভ হৈছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক। এতিয়া আছোঁ তাৰপিছৰ 56 নম্বৰ কুৱেশ্যনলৈ। 56 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল? ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া। এতিয়া আছোঁ তাৰপিছৰ 57 নম্বৰ কুৱেশ্যনলৈ। 57 নম্বৰ কুৱেশ্যন সুধিছে, আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বৃহস্পতি। বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। এতিয়া আছোঁ 57 নম্বৰ কুৱেশ্যনলৈ। 58 নম্বৰ কুৱেশ্যনটো সুধিছে, ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। এতিয়া আছোঁ তাৰপিছত 59 নম্বৰ কুৱেশ্যনলৈ। 59 নম্বৰ কুৱেশ্যন সুধিছে,
কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল? কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1992 চনত। 1992 চনত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আছোঁ আজিৰ শেষৰ কুৱেশ্যনলৈ। শেষৰ কুৱেশ্যনে সুধিছে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 8 মে'। 8 মে' তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু 60টা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে সেইটো কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ।